আজি আজি আমি আলোচনা কৰিম ভকেবুলাৰী। তাৰ আগত আমি আলোচনা লাষ্ট কৰিছিলো কি সেন্টেন্স কাৰেকশন। আজি ভকেবুলাৰী মানে ইয়াত অল্টাৰনেটিভ বুলি এটা কথা আছে, মই ইয়াত লিখি লওঁ ভকেবুলাৰী বা অল্টাৰনেটিভ। অল্টাৰনেটিভে কি বুজায়? অল্টাৰনেটিভ বুজায় আগৰ দিনত আজিৰ পৰা 2-3 বছৰ আগত চিষ্টেমটো আছিল, বেলেগ চিষ্টেম আছিল। 2-3 বছৰ আগৰ চিষ্টেমটো আছিল যে দুটা অপশ্যন থাকিব আৰু দুটা অপশ্যনৰ পৰা তোমালোকে ৰাইট অপশ্যনটো চুজ কৰিব লাগে, শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। কিন্তু আজিকালিতো MCQৰ যুগ, তোমালোকৰতো MCQ কুৱেশ্যন আহিব। MCQ মানে কিমানটা থাকিব? ABCD 4টা থাকিব না? এই 4টাৰ পৰা আমি এটা উলিয়াব লাগিব। কিন্তু মই এতিয়া তোমালোকক বুজাওতে আমি 4টা নিলিখো, ইমান সময় নলওঁ, দুটাই লিখিম, দুটাৰ পৰা কাৰেক্ট আনসাৰটো আমি বাছি উলিয়াম। ঠিক আছে? আচ্ছা, প্ৰথম আৰম্ভণি কৰো। আমি মই আকৌ নামটো মুছিয়ে দিলো, আকৌ লিখো VOCABULARY বা চুজ দ্য ৰাইট অল্টাৰনেটিভ। অল্টাৰনেটিভ। এতিয়া আমি প্ৰথম উদাহৰণটো লিখো। মহাত্মা গান্ধী was a dash leader. এতিয়া ব্ৰেকেটত তোমালোকৰ তাত MCQ থাকিব, ব্ৰেকেট নাথাকে। ABCD 1 2 3 4 তেনেকুৱা 4টা থাকিব অপশ্যন। আমি মাত্ৰ দুটাই লিখিম। দুটাৰ পৰা এটা হৈছে মই লিখো পপুলাৰ আৰু আনটো লিখিম পপুলাছ। এতিয়া পপুলাৰ আৰু পপুলাছ দুইটাৰ অৰ্থ জানিলেই আমি এইটো উত্তৰ কৰিব পাৰিম। পপুলাৰ মানে কি? পপুলাৰ মানে জনপ্ৰিয়। জনপ্ৰিয় মানে কি? ৱেল নন, মানে মানুহে ভাল পোৱা। আৰু পপুলাছ মানে জনপূৰ্ণ, তাৰমানে মানুহে ভৰ্তি, মানে ক্ৰাউড, হিউজ নাম্বাৰ অফ পিপল। এতিয়া মহাত্মা গান্ধী কেনেকুৱা লিডাৰ আছিল? মানুহে মানুহক ভাল পোৱা তেনেকুৱা লিডাৰ হলে পপুলাৰ হয়। আৰু পপুলাছে জনপূৰ্ণ মানে এটা জেগা বুজায়, এটা প্লেচ বুজায়। যেনে যদি ইয়াত লিখো কলকাতা, কলকাতা ইজ এ ডেশ চিটি, কলকাতা হৈছে ডেশ মহানগৰ। ব্ৰেকেটত সেম হিচাপত থাকিব, কি কি থাকিব? পপুলাৰ এণ্ড পপুলাছ। এতিয়া আমি ইয়াৰ পৰা বাচিব লাগে। মানুহ যদি জনপ্ৰিয় হয়, মানুহ যদি মানুহে ভাল পায়, তেতিয়াহ'লে কি ফেমাছ হলে কি লিখিব লাগিব? ফেমাছত পপুলাৰ। কিন্তু এতিয়া জেগাৰ কথা কৈছো নে? কলকাতা, দিল্লী, মাদ্ৰাজ, চেন্নাই তেনেকুৱা থাকিলে আমি কি লিখিম? পপুলাছ। গতিকে ইয়াত আনসাৰটো কি হ'ব? পপুলাছ। আমি পৰীক্ষাত কেনেকে বুজিম? ব্ৰেকেটত পপুলাৰ, পপুলাছ আৰু কিবা কিবি থাকিব। কিবা কিবি বুলি ক'লে ভুল কেইটা থাকিব? 3টা ভুল থাকিব। আমি শুদ্ধটোৱে বাছি উলিয়াম। গতিকে 4টা থাকক, 5টা থাকক, শুদ্ধটো এইটোৱে হ'ব না? যদি এনেকুৱা টাইপৰ থাকে পপুলাৰ, পপুলাছ, তুমি কি চাবা? যদি মানুহৰ নাম থাকে তেতিয়া পপুলাৰ হয়, যদি জেগাৰ নাম হয় তেতিয়াহ'লে কি লিখিব লাগিব? পপুলাছ। বাছ, তোমালোকে এইখিনি লিখি লোৱা। এই দুটা লিখিলো, এতিয়া দুটা লিখিলো। এতিয়া 3 নম্বৰ উদাহৰণটো লিখিম। তোমালোকে চাগে ভাবি আছা যে 4টা উদাহৰণ থাকিব, 4টা কি কয় অপশ্যন থাকিব। 4টা অপশ্যন কি কি অপশ্যন দিয়ে নাজানো, আমাৰ মুঠৰ ওপৰত মানে শুদ্ধটো বিচাৰি পালেই হ'ল। আমি আকৌ লিখি আছো মহাত্মা গান্ধীৰ কথা। মহাত্মা গান্ধী was an dash leader. এতিয়া চোৱা, ব্ৰেকেটত যেতিয়া পপুলাৰ আৰু পপুলাছ আছিল, তুমি কি লিখিছা? পপুলাৰ। কিন্তু এই বাক্যত এতিয়া পপুলাৰ, পপুলাছ নাথাকে। ইয়াত থাকিব, যদি থাকে লিখিবা। বাক্যত দুটা শুদ্ধ নাথাকে, এটাই থাকিব। গতিকে ইয়াত তোমাৰ লিখি আছো এমিনেণ্ট আৰু লিখি আছো ইমিনেণ্ট। আৰু এটা বস্তু তোমালোকৰ টেকনিক দেখুৱাই দিওঁ। এইটো কি? এই বস্তুটো কি? এন কাৰ আগত বহে? ভাৱেলৰ আগত এন বহে। তেতিয়াহ'লে তুমি এনেকেও বুজিব পাৰা যে যদি এন আছে তেতিয়াহ'লে ভাৱেল চাউণ্ড থকা হ'ব লাগিব। গতিকে পপুলাৰৰ প্ৰথম বস্তুটো কি? পি হৈছে কনচনেণ্ট চাউণ্ড। গতিকে তাতো হোৱাৰ কথাই নাই, এনেকে উলিয়াবা। আচ্ছা, এই এমিনেণ্ট মানে প্ৰখ্যাত। প্ৰখ্যাত মানে বিখ্যাত, যে ফেমাছ। আৰু এমিনেণ্ট মানে একদম ওচৰত থকা বুজায়। ওচৰত মানে এই আহি আছে আৰু তেনেকুৱা অৱস্থা। এতিয়া মহাত্মা গান্ধী কেনেকুৱা লিডাৰ আছিল? প্ৰখ্যাত লিডাৰ আছিল। এতিয়া এইটোৰ লগত তোমালোকক কনফিউজ লগাবলৈ এইটো উদাহৰণ দিব। দ্য অল্ড মেন মিন দ্য বুদ্ধা মেন, দ্য অল্ড মেন নিউ that his death was dash. ব্ৰেকেটত সেম এই দুটা বস্তু থাকিব, এমিনেণ্ট আৰু থাকিব কি? ইমিনেণ্ট। মই অৰ্থ সব জেগাত নিলিখো, কিয় লিখি আছো? অৰ্থ কিছু তোমাৰ বুজাত সুবিধা হ'ব।
ইয়াত কৈছে দি অল্ড মেন নিউ, বুঢ়া মানুহজনে জানিছিল, কি জানিছিল? ডেট হিজ ডেথ ৱাজ, যে তেওঁৰ মৃত্যুটো কি বিখ্যাত মৃত্যু নে ওচৰত মৃত্যু? এই মৃত্যুটো আহিছে, তাৰমানে হি ইজ গোয়িং টু ডাই, হি ইজ ডাইং। গতিকে ইয়াত আনচাৰটো কি হ'ব? ইমিনেণ্ট। আকৌ লিখি আছো, চোৱা, আকৌ লিখি আছো, মহাত্মা গান্ধী, মহাত্মা গান্ধী was a dash leader. ইয়াৰ ব্ৰেকেটত থাকিব তোমাৰ ফেমাছ, আৰু থাকিব নটৰিয়াছ। আমি দুই টাইপৰ মানুহক চিনি পাওঁ বেছি, হয় নাই? দুই টাইপৰ মানুহ বুলি ক'লে চবতকে ভাল মানুহক আমি চিনি পাওঁ না? চবতকে ভাল নাম্বাৰ 1, যেনেকে মহাত্মা গান্ধীৰ কথা লিখিছো। আৰু চবতকে বেয়া ডেঞ্জাৰাছ মানুহক চিনি পাওঁ আমি। দুই টাইপৰ মানুহক আমি চিনি পাওঁ, কিন্তু আমাৰ নিচিনা মিডিল ক্লাছ হুলাৰ বাই মোলাক ৰাইজে চিনিয়ে নাপায়, হয়নে? আমি ভালো নহয় বেয়াও নহয় নেকি, কোনেও চিনি নাপায়। যে নহওক, ফেমাছ মানে বিখ্যাত, বিখ্যাত মানে ভাল কাম কৰি পেলাই যে একদম পুৰা চিনাকি হৈ গৈছে। বিখ্যাত বানানটো মই নাজানো, এইটো হ'ব চাগে না? না না না, এইটো নহয়। তো তোমালোকে এখন বুজি ল'বা, মোৰ মানে আছামিজ বানানত ভুল হয়, ইংলিছটো ভুল হয়, আছামিজতো ভুল হয়। আৰু নটৰিয়াছ মানে কুখ্যাত। কুখ্যাত মানে কি? বেয়া কাম কৰি পেলাই পুৰা চিনাকি হৈ গৈছে, বুজিছা নহয়? ডকাইতি কৰে একদম দিন দুপৰীয়া, মানে মানুহে মানুহক মাৰি দিয়ে, তেনেকুৱা। এতিয়া মহাত্মা গান্ধী কেনেকুৱা লিডাৰ আছিল? বিখ্যাত লিডাৰ আছিল নে কুখ্যাত লিডাৰ আছিল? বাছ, এতিয়া তলত আমি লিখিম ৰাতুল। তোমালোকে আকৌ তোমালোককো কৈছো, তোমালোকেও কৈ আছো, চাবা যদি ৰাতুল নাম কাৰোবাৰ লগত মিলে, মানে আই এম সৰি টু সে, মইতো নাজানো, মই লিখিব লাগে, উদাহৰণ লিখি আছো। ৰাতুল ইজ এ ডেশ ৰবাৰ। ৰবাৰ মানে কি? ৰবাৰ মানে ডকাইত, চুৰ হৈছে থিফ। এতিয়া ব্ৰেকেটত সেম বস্তু আছে, ফেমাছ আৰু নটৰিয়াছ। এতিয়া ৰাতুল হৈছে একদম ডকাইত। কেনেকুৱা ডকাইত? কুখ্যাত ডকাইত নে ফেমাছ ডকাইত? কুখ্যাত। কাৰণ ৰাতুলক কোনোবাই মনত পেলালে ভাল হিচাপত মনত নেপেলায়, হয়নে? বেয়া হিচাপত মনত পেলাও, বেয়া হিচাপত মনত পেলোৱাটো কোৱা হয় নটৰিয়াছ। বাছ, ইয়াত হ'ব নটৰিয়াছ। বাছ লিখিলো। বাছ, আমি এতিয়া লিখিলো 3টা আৰু 2টা, 5টা হ'ল আমাৰ, হয় নাই? 5টা হ'ল। এতিয়া আমি তাৰ পিছৰ 6 নম্বৰ উদাহৰণ লিখো। 6 নম্বৰ উদাহৰণ, এতিয়া মহাত্মা গান্ধী, বেলেগ এটা লিখো। I have bought this pen from a dash shop. মই এক দোকানৰ পৰা মই এক কলমটো কিনিছিলো। ব্ৰেকেটত লিখা আছে কি চোৱা, ব্ৰেকেটত লিখা আছে ষ্টেচনাৰী, ষ্টেচনাৰী। আৰু আছে আৰু এটা ষ্টেচনাৰী। তোমালোকে খালি বানানটো চোৱাচোন, দুইটা বানান কি সেম হৈ আছে নেকি? দুইটা বানান সেম নে? এক জায়গাত এটা একদম সিম্পল এটা ডিফাৰেন্স আছে। কি? ইয়াত ই আছে আৰু ইয়াত এ আছে। এইবোৰ ওয়ার্ডে পরীক্ষাত কনফিউজ করে স্টুডেন্টক। যদি ই থাকে তেতিয়াহ'লে এইটো অর্থ হৈছে যিবোৰ দোকানত ধৰা কলমো পোৱা যায়, কিতাপো পোৱা যায়, বুঝা নহয়? আকৌ ফেশ্বন কৰা বস্তু, ক্ৰীম চিমো পোৱা যায়, বুঝা নহয়? কাগজ পত্ৰ পোৱা যায়। এই গোটেই বস্তুবোৰক ষ্টেচনাৰী বুলি কোৱা হয়। তুমি এতিয়া কেনেকৈ লিখিম, মই কি লিখিম এইটো? এই এনেকৈ বুঝা, তোমালোকৰ গাঁৱত দোকান আছে না, মই এইটো নাম উলিয়াব পৰা নাই। আৰু এইটোৰ অৰ্থটো হৈছে যিটোত এ থাকিব, মণিহাৰী দোকান টাইপ, আৰু সেইটো হৈছে স্থিৰ। এতিয়া মই এই কলমটো কিনিছিলো ক'ৰ পৰা? ষ্টেচনাৰী দোকান বুলি কওঁ নে? গতিকে আনচাৰটো কি হ'ব? এইটো। আৰু এটা মই লিখো এইটোৰ লগত মিলাই, দ্য আৰ্থ ইজ নট, পৃথিৱী নহয়। কি নহয়? ব্ৰেকেটত আছে তোমাৰ ষ্টেচনাৰী আৰু আছে ষ্টেচনাৰী। এতিয়া চোৱা, ইয়াত 1 নম্বৰটো হ'ব নে 2 নম্বৰটো হ'ব? কৈছে পৃথিৱীখন নহয়। পৃথিৱীখন নহয় কি? দোকান নহয় নে পৃথিৱীখন স্থিৰ নহয়? পৃথিৱীটো ঘূৰি আছে না? তেতিয়া কোনটো লিখিম? 1 নম্বৰটো লিখিম নে 2 নম্বৰটো লিখিম? 2 নম্বৰটো নহয়, 1 নম্বৰটো লিখিম, কাৰণ ইয়াৰ 1 নম্বৰটো মই 2 নম্বৰত লিখিছো। গতিকে অকণ দিবা, চকু দিবা হা। ইয়াত 2 নম্বৰ, তাৰ 1 নম্বৰ আছে। যে নহওক, তাৰ পিছৰ উদাহৰণটো লিখো। হি ইজ ডেশ ফৰ দ্য পোষ্ট। চাবা, এইটো চাই লোৱা। ব্ৰেকেটত আছে এলিজিবল, এলিজিবল আৰু আছে ইলেজিবল। চোৱা, এই এলিজিবল মানে যোগ্য, যোগ্য মানে ফিট, আৰু এই এলিজিবল মানে অস্পষ্ট, অস্পষ্ট মানে স্পষ্ট নহয়। ইয়াত কি কৈছে যে হি ইজ ডেশ ফৰ দ্য পোষ্ট।
মই আৰু এটা উদাহৰণ লিখো তেতিয়াহ'লে তোমালোকে আৰু বুজিবা হিজ হেণ্ড ৰাইটিং মানে হাতৰ আখৰ ইজ ডেশ ব্ৰেকেটত আছে এলিজিবল আৰু আছে ইলেজিবল সিম্পল কথা যদি কোনোবাই কয় হেণ্ডৰাইটিং থাকে হেণ্ডৰাইটিং থাকিলে জীৱনভৰ এইটোই হ'ব মানে তেওঁৰ হাতৰ আখৰ স্পষ্ট নহয় বুজিছা নাই উই কেনট ৰিড দ্যাট আউট আমি সেইটো পঢ়িব নোৱাৰো আখৰ বুজি নাপাওঁ গতিকে হিজ হেণ্ডৰাইটিং ইজ 2 নম্বৰটো হ'ব আৰু যে কিবা বাকি ইয়াত কিবা হেণ্ডৰাইটিং আছে নে হি ইজ জাষ্ট ফৰ দ্য পোষ্ট গতিকে ইয়াত কি লিখিবা তুমি ইলেজিবল বুজা নাই কথাটো হেণ্ডৰাইটিং থাকিলে কি লিখিবা ডাবল এল থকাটো আৰু হেণ্ডৰাইটিং নাথাকিলে এইফালৰটো লিখিবা ঠিক আছে বাস 10 মিনিট হৈ গ'ল এতিয়া আমি 11 মিনিটত লিখিম এতিয়া লিখো জলবায়ুৰ কথা লিখিম নহয়তো বতৰৰ কথা লিখিম আজি এনেও গৰম কম চোৱা today the dash of Shillong এইটো পৰীক্ষাত আহিছে কিমান 12 নে 14ত মই পাহৰিলো today the dash of Shillong is pleasant আজি শিলঙৰ এইটো ভাল কোনটো ভাল ব্ৰেকেটত চোৱা ব্ৰেকেটত দুটা বস্তু দিয়া আছে চাৰিটা থাকিব পৰীক্ষাত মই আকৌ কৈ আছো পৰীক্ষাত চাৰিটা থাকিব কিন্তু আমি দুটা লৈ পেলাই আলোচনাহে কৰি আছো ওয়েদাৰ আৰু ক্লাইমেট ওয়েদাৰ মানে কি ওয়েদাৰ মানে হৈছে বতৰ আৰু ক্লাইমেট মানে হৈছে কি জলবায়ু এতিয়া প্ৰশ্নটো হৈছে কি কৈছে টুডে দ্য ডেশ অফ শিলং ইজ প্লিজেন্ট আজি শিলঙৰ বতৰ ভাল নে জলবায়ু ভাল সিম্পল কথা জলবায়ু কোনদিন চেঞ্জ নহয় কেনেকৈ জলবায়ু চেঞ্জ নহয় হিমাচলৰ জলবায়ু বা সাপোজ এটা জায়গাৰ কথা কলে কি কয় এইটো ৰাজস্থান মৰুভূমি আছে না কলে ৰাজস্থানৰ জলবায়ু তামাম গৰম খুব গৰম কেবুলি কি তাত ঠাণ্ডা নহয় নেকি তাৰমানে জলবায়ুটো এই যে কথিত বা লিখিত যেনেকৈ এইটো চেঞ্জ নহয় কিন্তু চেঞ্জ কোনটো হয় সেইটো হৈছে বতৰ আপ ডাউন কৰে কালি ঠাণ্ডা আছিল হয়তো কাইলে আকৌ গৰম হ'ব হয়নে আজি যেনেকৈ গৰম গতিকে যদি তোমালোকৰ এনেকুৱা টুডে বা এনেকুৱা প্লিজেন্ট এনেকুৱা কিবা থাকে তুমি এনি টাইম তুমি কি লিখি দিবা বতৰ থকাটো ৰাইট আনসাৰ কৈ দিবা হ্যাঁ বতৰ থকাটো ৰাইট আনসাৰ তাৰ পিছত মই লিখিম হি ড্যাশ গুড ইংলিশ এইটো আমি কালি আলোচনা কৰিছিলো হি ড্যাশ গুড ইংলিশ কিবা এটা তোমাৰ সেন্টেন্স কাৰেকশনত আছিল ব্ৰেকেটত আছে স্পিক্স আৰু আছে সেজ যদি কোনোবাই ল্যাঙ্গুৱেজৰ কথা কয় ল্যাঙ্গুৱেজৰ এবিলিটিৰ কথা কয় তেতিয়া কি লিখিব লাগিব স্পিক্স কালি লিখিছিলো না স্পিক হ'ব আৰু সেজ মানে কথা কয় যেনে হি সেজ টু মি সেইটো হৈছে সেজ বেলেগ তাৰ পিছত লিখি আছো দ্য ড্যাশ হ'ব the dash of my shop dukan is not good ব্ৰেকেটত আছে সেল আৰু আছে সেল ইয়াত দুটা বস্তু আছে চোৱা এই সেল মানে বিক্ৰী কৰা এই সেল মানে বিক্ৰীৰ কথা বুজাইছে পাৰ্থক্য এটা ডিফাৰেন্স এটা এইটো হৈছে ভার্ব আৰু এইটো হৈছে তোমাৰ কি নাউন গতিকে আমি ইয়াত কি লিখিম দ্য ড্যাশ গতিকে ইয়াত তুমি লিখিব লাগিব নাউন দ্য সেল অফ মাই শপ ইজ নট গুড বাস তাৰ পিছত তুমি লিখা আকৌ আহিছে several ড্যাশ এইটো অকণ চাবা এইটো বহুত বাৰ আহিছে ডিউৰিং দ্য ষ্টৰ্ম মানে পুৰা ধুমুহা তামাম ধুমুহা তুফান দিলে আৰু ইয়াত কৈছে সেভাৰেল বোটস নাও ডুবি যোৱাৰ কথা কৈছে পানীত ধুমুহাত নাও ডুবি গৈছে এতিয়া ব্ৰেকেটত আছে তোমাৰ সেঙ্ক মানে ডুবিছিল লগত আছে তোমাৰ ড্ৰোন মানেও ডুবিছিল দুইটা বস্তুৰ অৰ্থ কি পাস্ট টেন্সত আছে কি হ'ব ডুবিছিল এতিয়া ইয়াত কৈছে বহুত নাও ডুবিছিল কেতিয়া ধুমুহা যেতিয়া হ'ল পানীত বহুত নাও ডুবি গৈছিল এটা সেঙ্ক মানেও ডুবা ড্ৰোন মানেও ডুবা যদি পানীত যদি মানুহ ডুবি যায় তেতিয়া হয় ড্ৰোন আৰু যদি মানুহ বাদে বেলেগ কিবা বস্তু ডুবে সেইটো হৈছে তোমাৰ সেঙ্ক
এতিয়া যদি আমি কোনটো লিখিম, নাওৰ কথা কৈছে, নাও জাহাজৰ কথা কৈছে, কোনটো হ'ব? চেংক হ'ব। কিন্তু এটা কনফিউজ আছে, নাওত মানুহ আছিল 5জন। আৰু তোমালোকে অকণ বুজি ল'বা, যদি মানুহ ডুবে তেতিয়া হয় কি ড্ৰোন হয়, আৰু যদি মানুহ বাদ দি পেলাই যিকোনো বস্তু ডুবি যায়, যেনে নাও ডুবিছে, জাহাজ ডুবিছে, কিবা কিবি ডুবি গৈছে, সেইটো কি বুলি কোৱা হয়? চেংক। এতিয়া নাও ডুবিছে 100% চেংক হ'ব। অকণ কথা পাতি আছো, নাওত মানুহ আছিল 4, 5, 10, 20জন মানুহ আছিল, এতিয়া কি হ'ব? দুইটা হ'ব নেকি? হে, মানুহ ডুবিছে বাবে নাও ডুবিছে নে নাও ডুবাত মানুহ ডুবিছে? বাস, যিটো আগত হৈছে, মানুহেতো পানীত এনেকৈ নাও মাথাত লৈ খোজ নাকাঢ়ে, হয়নে? তেতিয়া তোমাৰ ড্ৰোন লিখিব লাগিব, হয়নে? যে মানুহজন ডুবিছে, যাৰ কাৰণে নাও ডুবি গ'ল। কিন্তু এইটো নহয়তো, হয়নে? মানুহ নাওৰ ওপৰত আছে, গতিকে আমি ইয়াত কি লিখিম? চেংক লিখিম। বুজিছা? তাৰ পিছৰ উদাহৰণ, এইবোৰ উদাহৰণ তোমালোকে চোৱা, যিবোৰ আমি অল্টাৰনেটিভ এনেকৈ লিখি আছো, সবকেইটা তোমালোকে প্ৰায় 2-এটা বাদ দি সব এনেকুৱা লাগি আছে যেন আগত কৰবাত দেখিছো, কৰবাত পাইছো, কৰবাত চিনাকি, হয়নে? গতিকে তোমালোকে এইবোৰ পাৰিবা, টেনশন নাই। হি উইল লিভ ফৰ ইংলেণ্ড ড্যাশ, ব্ৰেকেটত আছে তোমাৰ শৰ্টলি, আৰু আছে তোমাৰ ৰিচেন্টলি। এটা সিম্পল হিচাপত কওঁ, নিয়ম চিয়ম নকওঁ, এটা সিম্পল কথা কওঁ, তোমালোক সবকে কৈ আছো। এই বাক্যটো কি? এইটো বস্তু কি? তোমালোকক যেতিয়া কাৰেক্ট টেন্স আলোচনা কৰা হৈছিল, তেতিয়া শৰ্টলি বস্তুটো পাইছিলা নেকি? সিম্পল ইয়াত কৈ দিওঁ, এইটো কি লিখিলো চোৱাচোন, এইটো কি আৰু এইটো কি? বাস, যদি কোনো বাক্যত তুমি শর্টলি লিখিব খোজা, তুমি চাবা বাক্যটো শেল বা উইল আছে নেকি। শেল উইল থকা মানে তুমি কি লিখিবা? শর্টলি। বাক্যত শেল উইল নাই, লগৰটো লিখি দিবা, ঠিক আছে? শেল উইল নাই, লগৰটো লিখি দিবা, বুজা নাই? যেনে এটা উদাহৰণ এটা দিলে বুজিবা, হ্যাঁ? যেনে হি নেৰেটেড দ্য ষ্টৰী ড্যাশ, ব্ৰেকেটত আছে শৰ্টলি, আৰু আছে তোমাৰ ব্ৰিফলি। এতিয়া আনসাৰ আমি কোনটো লিখিম? ইয়াত কোনটো লিখিম আমি? হি নেৰেটেড দ্য ষ্টৰী, ব্ৰেকেটত আছে শৰ্টলি আৰু ব্ৰিফলি। কোনটো লিখিম? শৰ্টলি আমি কিয় নিলিখো? কাৰণ শৰ্টলি লিখা মানে বাক্যটোত কি থাকিব লাগিব? শেল বা উইল থাকিব লাগিব। তাৰ পিছত লিখো, ডক্টৰ বৰা is the dash of our college. মিস্টার বৰা আমাৰ কলেজৰ কি? ব্ৰেকেট আছে তোমাৰ প্ৰিন্সিপাল, আৰু আছে তোমাৰ প্ৰিন্সিপুল। প্ৰিন্সিপাল মানে কি? প্ৰধান, মুখ্য বা অধ্যক্ষ, আছে না? আৰু প্ৰিন্সিপুল মানে নীতি। এতিয়া চোৱা, ইয়াত তোমাৰ কি কৈছে? মিস্টাৰ বৰা ইজ দ্য ড্যাশ অফ আৱাৰ কলেজ। মিস্টাৰ বৰা আমাৰ কলেজৰ নীতি নেকি? প্ৰিন্সিপাল। মিস্টাৰ বৰা আমাৰ কলেজৰ কি? প্ৰিন্সিপাল। যদি তোমাৰ নীতিটো হয়, তেতিয়াহ'লে এনেকৈ আহিব, হি ইজ আ মেন অফ, তেওঁ হৈছে এইটোৰ মানুহ। এইটোৰ মানুহ বুলি ক'লে তেওঁ প্ৰিন্সিপালৰ মানুহ নহয়, তেওঁ প্ৰিন্সিপুলৰ মানুহ, তাৰমানে নীতিত চলা মানুহ। গতিকে এনেকুৱা টাইপৰ বাক্যৰ তোমালোকৰ গঠন, বাক্যৰ ষ্ট্ৰাকচাৰটো অকণ চাবা, তেতিয়া তোমালোকৰ আৰু ক্লিয়াৰ হ'ব। মিস্টাৰ কি কয়? হি ইজ এ মেন অফ প্ৰিন্সিপুল। এতিয়া আমি কিমানটা লিখিলো? প্ৰায় 15টা মান লিখা হৈ গ'ল চাগে না? 15টা মান হৈ গ'ল। এতিয়া আমি লিখিম তোমালোকৰ কথা। তোমালোকৰ কথা, এই যে চোৱা, এইটো কি লিখিলো? nobody likes, কোনেও ভাল নাপায় your dash behavior, তোমাৰ এই ব্যৱহাৰটো কোনেও ভাল নাপায়। বুজিছা? তোমাৰ এই ব্যৱহাৰটো কোনেও ভাল নাপায়, ঠিক আছে না? কোনেও ভাল নাপায় বুলি ক'লে ইয়াত লিখো আমি চাইল্ড লাইক, আৰু লিখিম চাইল্ডিশ। এতিয়া এই দুটাৰ পৰা এটা লিখিবলৈ, পৰীক্ষাত 4টা থাকিব, মই আকৌ কৈ আছো, আই ৰিপিট, পৰীক্ষাত 4টা থাকিব, ইয়াত 2টা লিখা আছে। এই দুইটাৰ অৰ্থ হৈছে লৰামতীয়া, মানে বাচ্চা টাইপ, বাচ্চা নহয়, বাচ্চা টাইপ। চাইল্ড লাইক হ'ব নে চাইল্ডিশ হ'ব? সাপোজ এইটো বুজাবলৈ হ'লে, সাপোজ তোমালোকৰ পেৰেণ্টছৰ ওচৰত গৈ ক'লা
যে স্কুলত এনেকে 50 টকা দিব লাগে আমাৰ টিচাৰ্ছ ডে এনেকে কিবা ক'লা তে তোমাৰ মায়ে ক'লে ঠিক আছে কাইলৈ নিবি আজি পইচা নাই তুমি ক'লে হ'ব কাইলৈ দিলেও হ'ব এইটো হৈছে চাইল্ড লাইক বুজিছা আকৌ তুমি কি কৰিলা তুমি নহয় আকৌ ডাইৰেক্ট ক'লে ক'ব ছাৰে মোকেই পালে তোমালোকৰ মাজৰ পৰা কোনোবাই ক'লা 50 টকা দিব লাগে টিচাৰ্ছ ডে তোমার মায়ে কলে আজি তো নাই কাইলে নিবি নাই মই নপঢ়ো একদম খাতা চাতা বেগ চেক দলিয়াই দিলে এটা দুইটা বস্তু কিন্তু বাচ্চাৰ কামেই হৈছে না এটা ভাল বুজিছে আনটো বুজা নাই গতিকে কৈছে কোনেও তোমাৰ এই ব্যৱহাৰটো ভাল নাপায় কোনটো ব্যৱহাৰ ভাল নাপায় চাইল্ড লাইক নে চাইল্ডিছ এইটো বেয়া ব্যৱহাৰ হয় না আৰু এইটো ভাল ব্যৱহাৰ আৰু এটা কথা তোমালোকক কৈ দিওঁ তোমালোকৰ যিমান কোৱেশ্চন দেখিছো তোমালোকৰ এটা কাম কৰিব পাৰি ইজি হিচাপত যদি ব্ৰেকেটত চাইল্ড লাইক আৰু চাইল্ডিছ থাকে উত্তৰ চাইল্ডিছ থকাই প্ৰশ্ন দিয়ে বাইচান্স যদি এইবাৰ কি কৰে মই ক'ব নোৱাৰো কিন্তু যিমান গৈছে তোমাৰ 15 20 25 বছৰ পৰীক্ষাত চাইল্ডিছ উত্তৰ হ'ব তেনেকুৱা প্ৰশ্নই দিয়ে মানে চাইল্ড লাইক হ'ব এনেকুৱা প্ৰশ্ন আজিলৈকে মই পোৱা নাই হয়তো দিছে যে নক তাৰ পিছত চোৱা দ্য লেডি কুড নট থ্ৰেড দ্য নিডল দ্য লেডি ভদ্ৰ মহিলাই কুড নট থ্ৰেড দ্য নিডল মানে বেজি তার পিছত লিখা আছে নিডল বিকজ অফ হার চাবা এই বস্তু চাবা বিরাট মজার উদাহরণ বিকজ অফ হার ভদ্র মহিলাই বেজিত সুতা লগাব পৰা নাই কিয় লগাব পৰা নাই বিকজ অফ হার ব্ৰেকেটত আছে কি জানা ওল্ড এজ বয়স বহুত বেছি না কুড নট হ'ব মই ইয়াত জেগা ৰাখিছো চাও কোনোবাই সোধে নেকি থ্যাংক ইউ মইতো জেগা ৰাখি থৈছো যে মই নট দিম আজি ন দ্য লেডি কুড নট থ্ৰেড দ্য নিডল তোমালোকে অকণ বুজি ল'বা মানে ভদ্ৰ মহিলাই মাইকী মানুহজনী কি কৰিছে বেজিত সূতা লগাব পৰা নাই কিয় লগাব পৰা নাই ওল্ড এজ বহুত বেছি এইটো কাৰণ লগাব পৰা নাই নেকি 2 নম্বৰ উইক হেল্থ স্বাস্থ্য বেয়া যে এইটো কাৰণত লগাব পৰা নাই নেকি বেজিত সূতা 3 নম্বৰ পুৱাৰ আই সাইট চকুৰে কম দেখে কি কাৰণত বেজিত সূতা লগাব পৰা নাই চকুৰে কম দেখে হয় চকুৰে কম দেখে চাবা বেজিত সূতা লগালে তুমি চাবা একদম ধুনীয়াকে চাই আছে পিছত গৈ দেখা আৰে সূতা বেলেগ মানে এনেকা হৈ যায় হৈছে তোমালোকে লিখি আছা চাগে না এইটো একদম কোনো প্ৰব্লেম নাই এইবোৰ তোমালোকে পঢ়িলে হ'ল এক দুবাৰ ভিডিঅ' চালে হৈ যাব আৰু তাৰপিছত চোৱা ইয়াত লিখা আছে কালি কথা লিখিছিলো দ্য মেংগো টেষ্ট ডেশ ব্ৰেকেটত আছে তোমাৰ সুইট আৰু আছে সুইটলি কালি অকণ আলোচনা কৰিছিলো হয় না ইয়াত কি লিখিম আমি সুইট হ'ব এফালে সুইট হ'ব নে সুইটলি হ'ব দ্য মেংগো টেষ্ট সুইটলি মই কালি কৈছিলো এল ৱাই থকাটো নিলিখো আমি হয়নে কালি কৈছিলো যে এল ৱাই থকাটো আমি নিলিখো দ্য টাইগাৰ দেখিছানে বাঘ দেখিছানে অ ছবিত দেখিছা না অ ছবিত হ'ল না টাইগাৰ তুমি চাব নালাগে মেকুৰী চাবা হয়নে মেকুৰী আৰু টাইগাৰ একেই আকৃতি বেলেগ অ সৰি আকৃতি মানে সাইজ বেলেগ চেহাৰা একেই না মাথাত যে উকুনি হয় উকুনি আৰু নিগুনি তুমি চাবা উকুনি নিগুনি মিল আছে না রাইমিং হৈছে না উকুনি আৰু নিগুনি দেখাত একেই সাইজ বেলেগ উকুনিৰ ইংৰাজী কি লাউস আৰু নিগুনিৰ ইংৰাজী কি মাউস এইফালে মিল আছে উকুনিৰ বহুবচন কি লাইস আৰু নিগুনিৰ বহুবচন কি মাইস তাৰ মানে কি চেহাৰাত মিল আছে সাইজ মিল নাই খালি বহুত কথা আছে দি টাইগাৰ ইজ এ বিষ্ট অফ ডেশ বাঘ হৈছে এনেকুৱা এটা জন্তু কি জন্তু 1 নম্বৰটো আছে তোমাৰ প্ৰে 2 নম্বৰটো আছে প্ৰে এই প্ৰে মানে শিকাৰ বাঘ শিকাৰ ধৰা প্ৰাণী শিকাৰ আৰু এই PRAY মানে প্ৰাৰ্থনা কৰা এই যে আমি যে প্ৰাৰ্থনা কৰো প্ৰেয়াৰ বুঝছা নহয় এটা বাঘ কেনেকুৱা জন্তু
শিকাৰ ধৰা জন্তু নে প্ৰাৰ্থনা কৰা জন্তু? এতিয়া চোৱা, এতিয়াতো ফটকে কৈ দিছে, মই যেতিয়া দুটা কলো শিকাৰ ধৰা নে প্ৰাৰ্থনা, তেতিয়া অট'মেটিক মাইণ্ডত আহি যায় শিকাৰে হ'ব। কিন্তু পৰীক্ষাত তুমি সবাই বানানটো চোৱা, PREY মানে শিকাৰ আৰু AY মানে কি? প্ৰাৰ্থনা। গতিকে আনসাৰ, ৰাইট আনসাৰ ইজ শিকাৰ। তাৰপিছত লিখো, প্লিজ 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 ডেশ হিজ এডভাইচ, অনুগ্ৰহ কৰি তেওঁৰ এডভাইচবোৰ এইটো কৰা। HEAR আৰু হৈছে এইটো। যদি কোনো বস্তু তোমাৰ মনোযোগ আছে সেইটো কোৱা হয় লিসেন টু। কোনোবাই ভাল কথা ক'লে লিসেন টু মানে মনোযোগ দিব লাগে। এতিয়া হেয়াৰ কোনটো বুজায়? এতিয়া ফেন চলি আছে, ফেনৰ আৱাজটো তুমি পাই আছা না? কিন্তু সেইটো মনোযোগ আছে নে? ৰাস্তা দি কোনোবা বাইক লৈ গৈ আছে, আৱাজটো আমি পাওঁ কিন্তু মনোযোগ নাই। যিটোত মনোযোগ নাই, বাট দেয়াৰ ইজ নো এটেনশ্যন, সেইটো হৈছে হিয়াৰ। আৰু য'ত এটেনশ্যন দিব লাগে সেইটো হৈছে তোমাৰ লিসেন টু। বুজিছা নাই? আজি আৰু বেছি আলোচনা নকৰো, আজি ইমানখিনি থাকিব। তোমালোকে অকণ চাবা, চবে ভালে থাকিবা। আমি কাইলৈ আকৌ লগ পাম। হা, থেংক ইউ।